এয়া তিল পিঠা বনাবৰ বাবে বৰা চাউল খুন্দি আছোঁ মিক্সিতে। সেয়া বৰা চাউলৰ পিঠাগুড়িখিনি ধুনীয়াকৈ খুন্দি লোৱা হৈ গ'ল। এইফালে তিল আৰু গুড় মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। প্ৰথমে আপোনালোকক বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰিম্পিজ কিটচেনৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই এয়া তিল পিঠা বনাবলৈ লৈছোঁ। চাওকচোন, মই এনেদৰে বনালৈহে সুবিধা পাওঁ বনাবলৈ। মই এনেকৈ চালনীত চালিয়ে বনাওঁ পিঠা। এনেদৰে এটা এটাকৈ মই খুব ধুনীয়াকৈ পিঠাখিনি বনাই ল'লোঁ। পিঠা মানে পিঠাগুড়িখিনি ইমানেই ভাল, পিঠাখিনি বনাই মানে খুব ভাল লাগিছে। এটা পিঠাও ভগা নাই, খুব ধুনীয়া হৈছিলে। পিঠাগুড়িখিনি খুব ভাল। ভিডিঅ'টো যোৱাকালিৰে আছিলে, যোৱাকালি আবেলিৰে, কিন্তু নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে ভিডিঅ'টো দিব পৰা নাছিলোঁ। আজিহে দিলোঁ আপলোড। গুড ইভিনিং ফ্ৰেণ্ডছ। আপোনালোকে চাগে পিঠা বনালেই, তিল পিঠা। মই আজিহে বনাব পাৰিছোঁ। আপোনালোক সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিলে। আপোনালোকে জনাব। এয়া ইমান ভালদৰে নাজানো, বনাবলৈ শিকিছোঁ। এয়া এইখিনি পিঠা হৈছে আৰু এইখিনি পিঠাগুড়ি আছেই বনাবলৈ বাকী। এয়া বনাই আছোঁ। এয়া তিলপিঠাখিনি বনাই হোৱাৰ পাছত এইফালে মই বৰপিঠাৰ কাৰণে ভাত খোৱা চাউলৰ কেইটামান পিঠাগুড়ি লৈছোঁ আৰু তাৰ লগতে মই অকণমান আটাও মিলাই দিছোঁ। এনেদৰে আটা মিলাই দিলে মানে পিঠাখিনি কোমলো হয় আৰু মানে অকল পিঠাগুড়িৰ পিঠাবিলাক গৰমে গৰমেহে খাবলৈ ভাল, পিছত টান হৈ পৰে। এনেকুৱা আটা কেইটামান মিলাই দিলে পিঠাটো কোমল হয়। এইফালে মই গুড়খিনিও গলাই লৈছোঁ। এয়া গুড়খিনি মই চেকনিত চেকি পেলাই দিছোঁ। গুড়খিনি গলাই ল'লেই হ'ল, এইখিনি পগাব নালাগে। এনেকৈ গলাই লৈ পেলাই মই চেকনিত চেকি দিছোঁ, কাৰণ নহ'লে মানে কেতিয়াবা গুড়ত খুব মানে বালি থাকে, সেই বালি বালি লাগে খাবলৈ পিঠাবিলাক। সেইবাবে এনেদৰে চেকি দিলে ভাল হয়। আৰু মই এনেকৈ চফ গুটি দি দিলে বৰপিঠাত খাবলৈ খুব ভাল পাওঁ, সেইবাবে মই এনেকৈ চফ গুটি দিছোঁ। আৰু ডাঠ পাতলটো ইমানখিনি পাতল কৰিলেই হ'ল। এনেকৈ বনালে পিঠা উঠেই, এবাৰতে ধুনীয়াকৈ উঠে পিঠা। মই এনেকৈ 10 মিনিটমান সময় কাৰণে ৰাখি দিলোঁ, কিন্তু যিমানেই বেছি সময় ৰাখিব সিমানেই ভাল হয় পিঠাটো। মোৰ হাতত যিহেতু সময়ো কম আছিলে, সেইবাবে মই বেছি সময় ৰাখিব নোৱাৰিলোঁ। আৰু ইয়াতে মই এতিয়া অকণমান বেকিং পাউডাৰো ব্যৱহাৰ কৰিম, একেবাৰে অকণমান দিম। এয়া মানে চাহ খোৱা চামুচৰে আধা চামুচতকৈও কম দিছোঁ মই বেকিং। এনেদৰে বেকিং দিলে পিঠাটো ভাল হয়, কোমলো হৈ থাকে আৰু খাবলৈও ভাল হয়। এইফালে এখন কেৰাহীত মই অলপ তেল দি ল'লোঁ। ইয়াতে এতিয়া মই এটা এটাকৈ ধুনীয়াকৈ গোটেই পিঠাখিনি বনাই ল'ম। মই বহুত বেছি গোলা নাই, মানে আলহী আহিলে গৰমে গৰমে বনাই দিলে এই পিঠাবিধ খাবলৈও ভাল পায়, সেইবাবে বহুত বেছি গোলা নাই। এনেকৈ গলি পেলাই মই ফ্ৰিজত ৰাখি থওঁ, আলহী আহিলে গৰমে গৰমে বনাই দিওঁ। খুব ধুনীয়াকৈ উঠিলে একেকোবে গোটেইখিনি পিঠা বাৰতে। এটাও পিঠাও বেয়া হোৱা নাছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো মানে দিয়াহে দেৰি হ'ল, সেইকাৰণে মোৰ বহুত বেয়া লাগিছে, কিন্তু উপায় নাই, কালি নেটৱৰ্কৰ প্ৰব্লেমৰ বাবে ভিডিঅ'টো দিওঁতে পলম হ'ল। এই দুবিধ পিঠা আমাৰ বিহুত লাগেই, নহয়নে? তিল পিঠা আৰু বৰপিঠা নহ'লে আমাৰ কিবা আধৰুৱা যেন লাগে। এনেকৈ বনালেহে ভাল লাগে বিহুত এই দুবিধ পিঠা। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।